তাত 516 সংখ্যক চিলাই দিৱস এইবাৰ অনুষ্ঠিত হ'ব মঙলদৈত, আৰু মঙলদৈত অনুষ্ঠিত হোৱা অটল সিং পাৰা সেই স্থানত আমি উপস্থিত আছোঁ। আৰু আমি দেখুৱাইছোঁ যিহেতু ইয়াত মুখ্যমন্ত্ৰী নিজে উপস্থিত থাকি এইবাৰ চিলাই দিৱসটি কেন্দ্ৰীয়ভাৱে ইয়াত উদযাপন কৰিব, আৰু তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আমি দেখুৱাইছোঁ এক বৃহৎ প্ৰস্তুতি কৰিছে, আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ জন্মদিনটোতেই যিহেতু চিলাই দিৱস, আৰু সেইকাৰণে তেখেতো ইয়াত আহি উপস্থিত হ'ব। আমি দেখুৱাইছোঁ ইয়াত বিধায়ক মহোদয় আছে, বিধায়কৰ কথা পাতিম। এইবাৰ কেন্দ্ৰীয় চিলাই দিৱসটো মঙলদৈত উদযাপন কৰিব। যোৱা বছৰো কেন্দ্ৰীয়ভাৱে চিলাই দিৱসটি মঙলদৈত আয়োজন কৰা হৈছিল। মুখ্যমন্ত্ৰী মহোদয় বিশেষ কাৰণত যোৱা বছৰ আহিব পৰা নাছিল, আৰু আমাৰ সদৌ দৰং আৰু ওদালগুৰি জিলা কোচ ৰাজবংশী সন্মানেৰে শতবৰ্ষ অনুষ্ঠান আমাৰ দিঘিপাত অনুষ্ঠিত হৈছিল। এই দুয়োটা কাৰ্যসূচীতে আমি দৰঙী ৰাইজে আশা কৰিছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয় আহিব। বিশেষ ব্যস্ততাৰ বাবে তেখেত আহিব নোৱাৰাৰ বাবে যোৱা 5 তাৰিখে যি উদ্যমিতাৰ মিটিং আছিল, সেই সভাত অংশগ্ৰহণ কৰাৰ সময়ত আমাৰ কুমাৰ প্ৰণৱ নয়নদেৱ, আমাৰ হীৰেন্দ্ৰ ৰাজবংশী ডাঙৰীয়া, আমাৰ অন্তি ডেকা ডাঙৰীয়া তেওঁলোকো আছিল। তেখেতে কৈছিল যে 1 ফেব্ৰুৱাৰী চিলাই দিৱসটো আকৌ কেন্দ্ৰীয়ভাৱে ইয়াতে আয়োজন কৰা, মই নিশ্চয়কৈ আহিম। আৰু সেই উদ্দেশ্যে আজি আমাৰ সাংস্কৃতিক সঞ্চালকালয়, কোচ ৰাজবংশী উন্নয়ন পৰিষদ, আমাৰ জিলা প্ৰশাসন আৰু সন্মিলনী মিলাই পেলাই এই অনুষ্ঠানটোৰ আয়োজন কৰা হৈছে। প্ৰথমতে তেখেতে আমাৰ চিলাৰায় ভৱন, আমাৰ টেঙাবাৰীত নিৰ্মাণ কৰি উলিয়াইছে কোচ ৰাজবংশী আমাৰ উন্নয়ন পৰিষদৰ ফালৰ পৰা, সেইটো উন্মোচন কৰিব। তাতে গাৰ্ডৰ বনোৱা হ'ব, আৰু তাৰপিছত আমাৰ ইয়াতে ৰজা কৃষ্ণনাৰায়ণ, তেখেত আমাৰ দৰঙৰ ৰজা আছিল, তেখেতৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ পিছত ইয়াতে এখন জনসভাত তেখেতে বক্তব্য ৰাখিব। গতিকে আমি জিলাবাসী হিচাপে যথেষ্ট আনন্দিত, আৰু বিশেষকৈ এইটো কাৰণতে আনন্দিত যে সেই দিনটো তেখেতৰো জন্মদিন, আৰু বিশ্ব মহাবীৰ চিলাৰায়ৰো জন্মদিন, আৰু নিশ্চয়কৈ আমি জিলাবাসীয়ে যিহেতু তেখেতৰ জন্মদিন এটা ভাল দিন, আমি অলপ আশা কৰিম যে তেখেতৰ পৰা আৰু কিবা এটা আমি পাম। ধন্যবাদ জনাইছোঁ। আমাৰ সৈতে আছে কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নয়নদেৱ। কি ক'ব? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু মঙলদৈত চিলাই দিৱসত অংশগ্ৰহণ কৰিব, আমি বহুত দিনৰ পৰা তেখেতক বিচাৰি আহিছিলোঁ দৰংবাসীয়ে। আমি দিঘিপাত অনুষ্ঠিত হোৱা শতবৰ্ষ অনুষ্ঠানত তেখেতক আমন্ত্ৰণ কৰিছিলোঁ। তেখেতে বিশেষ ব্যস্ততাৰ বাবে আহিব নোৱাৰিলে। যোৱাবাৰো আমি ইয়াতে কেন্দ্ৰীয়ভাৱে চিলাই দিৱস অনুষ্ঠিত কৰিছিলোঁ অসম চৰকাৰৰ, তাতেও তেখেতে অহা কথা আছিল, তেখেতে টাইম দিব নোৱাৰিলে, আহিব নোৱাৰিলে। এইবাৰ তেখেতে আমাক আহিম বুলি কৈছে, আৰু সময় দিছে, 1.5 ঘণ্টা সময় মঙলদৈত থাকিব তেখেতে। এই সময়ছোৱাতে ইতিমধ্যে মাননীয় বিধায়ক মহোদয়ে আপোনালোকক অৱগত কৰিলে তেখেতৰ কাৰ্যসূচী। তেখেতে মঙলদৈ চিলাই ভৱনত গাৰ্ডৰ বনাৰ দি চিলাই ভৱন উদ্বোধন কৰি আহি আমাৰ কৃষ্ণনাৰায়ণ প্ৰতিমূৰ্তিও আমাক উদ্বোধন কৰি দিব সেইদিনাখনে। তাৰপিছত জনসভাত অংশগ্ৰহণ কৰিব। আশা ৰাখিছোঁ সেই দিনটোত কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ তেখেতে যথেষ্টখিনি আশীৰ্বাদ কৰিছিলে। তেখেতৰ আশীৰ্বাদতে আমি বহুখিনি কাম দৰং জিলাত আমি কোচ ৰাজবংশী জনগোষ্ঠী কৰিবৰ কাৰণে সক্ষম হৈছোঁ। তাৰ লগে লগে দৰংবাসীকো তেখেতে মেডিকেল কলেজৰ পৰা, ৰিং ৰোডৰ পৰা আৰম্ভ কৰি তেজপুৰৰ পৰা বাইহাটা চাৰিআলি 4 লেন হাইৱেৰ পৰা বিভিন্ন ধৰণৰ এই দৰংবাসীক আমাক উপহাৰ দিছে কিছুদিন আগতে। আশা ৰাখিম যিহেতু তেখেতৰ সেইদিনাখনেই জন্মদিন, আৰু বহুতখিনি তেখেতে আমাক উপহাৰ দিব, আৰু দৰংবাসীক আৰু আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু এই সভাতে তেখেতৰ লগত সংগ দিব সাংস্কৃতিক মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, দৰং ওদালগুৰি সাংসদ সন্মানীয় দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকিব। গতিকে এই সভাখনত অংশগ্ৰহণ কৰিবৰ কাৰণে এই দৰংবাসী সকলো ৰাইজক মই অনুৰোধ জনাইছোঁ। ৰজা কৃষ্ণনাৰায়ণৰ প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰিব, আপোনালোকৰ নতুন ভৱন এটা উন্মোচন কৰিব, নিশ্চয়কৈ এটা ভাল দিন। আচলতে আমাৰ অহা যিটো 1 তাৰিখ, এইটো হ'ল আমাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী। সেই বিশ্ব মহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তীৰ দিনাই আমি পিপিৰা দোকান অৰ্থাৎ পটালচিপাত ৰজা কৃষ্ণনাৰায়ণৰ মূৰ্তি ইতিমধ্যে নিৰ্মাণ কৰা হৈছে। সেই প্ৰতিমূৰ্তিটো সেইদিনা উন্মোচন কৰিব মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাক্তৰ হিমন্ত বিশ্ব ডাঙৰীয়াই, আৰু তেখেতে কৃষ্ণনাৰায়ণৰ মূৰ্তি উন্মোচন কৰাৰ পিছতেই আমাৰ বিশাল জনসভাত তেওঁ অংশগ্ৰহণ কৰিব। আৰু ইতিমধ্যে আমাৰ বিধায়ক ডাঙৰীয়া অধ্যক্ষ ডাঙৰীয়াই কৈছে যে তেখেতৰ জন্মদিনতেই আমাৰ এই দৰংবাসীক তেওঁ যিমান আমাক দিছে আৰু দিব বুলি আমি আশা কৰিছোঁ। নিশ্চয়কৈ ক'ব লাগিব যে দৰংবাসী বা মঙলদৈত এটা ভাল দিন যে চিলাই দিৱসটো এইবাৰ কেন্দ্ৰীয়ভাৱে মঙলদৈত অনুষ্ঠিত কৰা। সেই অনুষ্ঠানত ৰজা কৃষ্ণনাৰায়ণদেৱৰ এটা প্ৰতিমূৰ্তি উন্মোচন হ'ব। কোচ ৰাজবংশী সম্প্ৰদায়ৰ যি ভৱন, সেই ভৱন উন্মোচন হ'ব। গতিকে এটা ভাল দিন বুলি ক'ব পাৰে। ভাল দিনটোত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে উপস্থিত থাকিব। গতিকে আশা কৰা হৈছে যে এই চিলাই দিৱসটি এক সুপৰিকল্পনাৰে পৰিচালিত হ'ব।